নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আগন্তুক যি প্ৰতিযোগিতামূলক পৰীক্ষা বা যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনালোকৰ প্ৰস্তুতিৰ সুবিধাৰ বাবে আমি আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ লৈ আহোঁ। বিশেষকৈ আমি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। আৰু যিহেতু অসম আৰক্ষীৰ বাবে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে, গতিকে এতিয়াৰ পৰাই আপোনালোকে নিজকে সাজু কৰি তোলক। তদুপৰি যিহেতু আমাৰ ADRE 3.0 বাবেও চৰকাৰে ইতিমধ্যে বিজ্ঞাপন অতি সোনকালে মুকলি হ'ব বুলি কৈছে, গতিকে আপোনালোকে এতিয়াৰ পৰাই নিজৰ প্ৰস্তুতি কৰি থাকক, যাতে আগন্তুক দিনত আপোনালোকে এটা সুফল লাভ কৰিব পাৰে। গতিকে তাৰ বাবে আমি আপোনালোকৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰসমূহ আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে আহক, পলম নকৰি আজি ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। আৰু আজি ভিডিঅ'টিত আমি আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ লগতে উত্তৰসমূহ লৈ আহিছোঁ। গতিকে আহক, আমি আজিৰ প্ৰশ্নোত্তৰসমূহৰ আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটি হৈছে, চামেলি মেমচাব কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা কেতিয়া লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1975 চনত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমত কাগজ কল কোন ঠাইত আছে? ইয়াৰ উত্তৰটো হৈছে জাগিৰোড 5 গ্ৰামত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, শ্ৰীমন্ত শংকৰদেৱৰ পত্নীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে সূৰ্যৱতী আৰু কালিন্দী। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্যজনৰ নাম কি আছিল? শ্ৰীমন্ত মাধৱদেৱ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, কলাগুৰু বুলি কোনজন ব্যক্তিক জনা যায়? বিষ্ণুপ্ৰসাদ ৰাভা, অৰ্থাৎ বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু নামেৰে জনা যায়। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমৰ গৌৰৱ কোন আছিল? ইয়াৰ উত্তৰ হেম বৰুৱা। পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমৰ সংগীত সূৰ্য কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসম কেশৰী বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, দেশভক্ত বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে তৰুণৰাম ফুকনক। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হৈছে 126খন। পৰৱৰ্তী প্ৰশ্নটি হৈছে, প্ৰথম অসম বিধানসভা কিমান চনত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1907 চনৰ 7 এপ্ৰিল তাৰিখে। অৰ্থাৎ 1907 চনৰ 7 এপ্ৰিল তাৰিখে প্ৰথম অসম বিধানসভা অনুষ্ঠিত হৈছিল। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমত প্ৰথম গ্ৰন্থমেলা কোন ঠাইত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে নগাঁও। অৰ্থাৎ নগাঁৱত প্ৰথম গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল। অসমৰ ভাস্কৰ বুলি কোনজন ব্যক্তিক জনা যায়? ইয়াৰ উত্তৰটো হৈছে বাণীকান্ত কাকতি। গতিকে বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত আমি ইমানেই আপোনালোকৰ বাবে প্ৰশ্নোত্তৰসমূহ লৈ আহিছিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। আৰু আগলৈ আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। নমস্কাৰ।